ঢাকা হৈ গ'ল এইটো থাকিবলগীয়া হৈ গ'ল যে আমাৰ যিটো লামডিঙত আৰু আমাৰ গাঁৱত আমি পৰিয়ালত আমি এটা গাঁৱত আমি ইয়াত বনাইছোঁ। তাৰপিছতে আমাৰ যিটো গাঁৱত আমি ইয়াত থকা সময়ত যে আমাৰ CM কেইটাও সেইটো ৰাস্তাই নগাঁও হওক গুৱাহাটী হওক য'ত যোৱা সেইটো ৰাস্তাই যায়। গতিকে সেহেঁতি যে ক'ব লাগে যে সেইটো আগত যে আমি 2-3 বছৰ থকা সময়ত সেহেঁতি ক'ব লাগে যে ইয়াত থাকিব নোৱাৰে। সেই সময়ত কেলৈ কোৱা নাই? আমি এতিয়া আমাৰ বাৰীত যিটো আমাৰ পথাৰ হৈ গ'ল, আমাৰ তামোল হৈ গ'ল, পাণ হৈ গ'ল, আমাৰ লিমু চব বিক্ৰী কৰি আছে, আমি খোৱাৰ পিছত খাই আছে। গতিকে এতিয়া যদি সেহেঁতি যদি উঠি যাওঁ তেনেহ'লে আমাৰ কি? আমাৰ কাৰ্বি নহয় নেকি? আমাৰ নিজৰ জেগা আৰু আমাৰ নিজৰ মাটি। আমি যে প্ৰদেশ পৰা আমি যে বাহিৰৰ পৰা আহি কিনি ইয়াতে আমি থাকিছোঁ সেইটো নহয় নহয়। আমাৰ নিজৰ মাটি আমি থাকিব পাব লাগিব। সেইটো কাৰণে আমি আজি এইটো প্ৰগ্ৰাম আমি থৈছোঁ। আৰু এইটো যেতিয়া ধৰক আমাৰ CM ছাৰ আৰু আমাৰ কেইটা যদি আমাৰ কাৰণে আলোচনা কৰিব নাহে তেতিয়ালৈকে আমি ইয়াৰ পৰা নুঠোঁ আৰু নাযাওঁ। আৰু গতিকে আমাৰ ল'ৰাকেইটাও চবৰ ল'ৰাও আমাৰ ল'ৰাকেইটা পঢ়া দিছা যে আমাৰ 6 কিলো স্কুলত আমাৰ CBSE স্কুলতে চব এক্সাম চলি আছে। গতিকে সেহেঁতি নটিচ দিয়া হৈছে যে কালিয়ে আহিব মানে 9 তাৰিখ অ'কে। তেতিয়া আমাক ইমান যদি আমাৰ ঘৰতে যে উঠি কিনি ক'ত যাব? আমাৰ ল'ৰাকেইটা কিমান মানুহ আছে গাঁওখনত? কিমান মানুহ আছে? আমাৰ টোটেলি 36 ঘৰ। 36 ঘৰ পৰা আমাৰ এতিয়া চাচোন এতিয়া 36 ঘৰ আমি ইয়াৰ পৰা উঠি কিনি বাৰু আমাৰ যাম ক'ত আৰু আমাৰ থাকিম ক'ত? আৰু আমাৰ যিটো আমাৰ ল'ৰাৰ কাৰণে আমাৰ গাঁৱৰ পৰা যিমান আমাৰ ইয়াত এটা গাঁৱত নহয়, দলমৰা আছে, দাইথৰ আছে, বকলীয়া আছে, হৰাঘাট আছে, আমাৰ চব কাজিৰঙা আছে, সেইকেইটাৰ পৰা আমাৰ চবৰ মিলাই কিনি ইয়াত আহিছোঁ যে আমাৰ ল'ৰা বিঘেটত পঢ়ি কিনি এটা মানুহ হ'ব কৈ পেলাই আমাৰ ল'ৰাৰ কাৰণে আমি ইয়াত ডিফুত চিটিত লৈ আনিছোঁ। যেতিয়া যোগে আমাৰ ল'ৰাখনে যে ইয়াত পঢ়িব নিদিয়ে, এই ল'ৰাখনে যদি আমাৰ এতিয়া যদি ক্লাছ 3 হৈছে, কোনোবা ক্লাছ 5 হৈছে, কোনোবা ক্লাছ 10 হৈছে, যেতিয়া সেহেঁতি যদি এতিয়া আমাক যদি ছাৰহঁতৰ CM ছাৰকেইটা যদি উঠি যাওক তেনেহ'লে সেই ল'ৰাকেইটা কি হ'ব কওকচোন? আমাৰ সেইটো কাৰণে সন্তোষ হৈছে যে আমাৰ মনটো দুখ হৈছে, সেইটো ইয়াৰ পৰা আমি নাযাওঁ আৰু নুঠোঁ।